ফলাইবেইটৰ দেওবৰীয়া জনপ্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ। প্ৰতি দেওবাৰে অভিজ্ঞ বাস্তুশাস্ত্ৰবিদ অৰ্পণ দত্তই আপোনালোকৰ বাবে বিভিন্ন দিহা আগবঢ়োৱাৰ লগতে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আৰু সমিধান দি আহিছে। এইবাৰৰ খণ্ডটিত কেইবাটাও প্ৰশ্নৰ সমিধান দিব অভিজ্ঞ বাস্তুশাস্ত্ৰবিদ অৰ্পণ দত্তই। এজন ব্যক্তি জানিব বিচাৰে উত্তৰ দক্ষিণত টয়লেট আৰু বেচিন আছে, তাত মেৰুন কালাৰ ভালনে? পশ্চিমমুখী ঘৰত কোনফালে বাথৰুম বনাব লাগে? পশ্চিমমুখী ঘৰ ভালনে? ঘৰৰ আগফালে ষ্টেয়াৰকেছৰ সংখ্যা কিমান হ'ব লাগে? আমাৰ মাটিখিনি দক্ষিণ পূব কোণত ঘৰৰ মেইন গেটখন হ'ব, গতিকে গেটখনত কি ৰং দিলে ভাল হ'ব? এনে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সমিধান লৈ আপোনালোকৰ মাজত অভিজ্ঞ বাস্তুশাস্ত্ৰবিদ অৰ্পণ দত্ত। চাওক আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ। মোক বহুত মানুহে সোধে যে বাস্তু আৰু এষ্ট্ৰলজি কি দুটা একেই নে বেলেগ? আমি বাস্তু কৰিব লাগে নে এষ্ট্ৰলজি কৰিব লাগে? বাস্তুও কৰিব লাগে, এষ্ট্ৰলজিও কৰিব লাগে। মানুহে মোৰ উত্তৰটো হ'ল, প্ৰথম কথা এষ্ট্ৰলজি হয়, যেতিয়া আমি এজন এষ্ট্ৰলজাৰ ওচৰলৈ যাওঁ তেতিয়া আমি এজন ব্যক্তিৰ শুৱনিখন দেখুৱাওঁ। তেতিয়া তেওঁ অকল সেই মানুহজনৰ ওপৰত চাই যে তেওঁ গ্ৰহ নক্ষত্ৰ কেনেকৈ আছে, কি ভাল হ'ব। ঘৰত যদি 5জন মানুহ থাকে, তাৰে যদি এজনক দেখুওৱা হয় বাকী 4জন থাকি যায়। কিন্তু বাস্তুটো এটা এনেকুৱা বস্তু যিটো চবৰ কাৰণে সমান। আমি এখন ঘৰ যেতিয়া বাস্তুসন্মত কৰোঁ, সেই গোটেই বাস্তুৱে আমাক 5জন মানুহ আছে ঘৰখনত, 5জন মানুহক ছাপোৰ্ট কৰে। এষ্ট্ৰলজি ছিংগুল এজন মানুহৰ, কিন্তু এষ্ট্ৰলজি কৰাৰ পিছতো কিছুমান যদি বাস্তু দোষ থাকে, এষ্ট্ৰলজি দিন ভাল হোৱাৰ পিছতো কিন্তু বাধা পৰা দেখা যায়। সেইটো মোৰ ক্ষেত্ৰতো হৈছিল। এতিয়া আপুনি এটা কথা চাওক, এখন শ্বপিং মল আছে, শ্বপিং মলত 40খন দোকান আছে। আমি অসমতে বহুত শ্বপিং মল দেখিছোঁ, দিল্লীতো দেখিছোঁ। কিছুমান শ্বপিং মল লাহে লাহে খোলোতে ঠিকে থাকে, 1 বছৰ 2 বছৰ 3 বছৰ 5 বছৰৰ পিছত শ্বপিং মলখন বন্ধ হৈ আহে, বন্ধ হৈ যায়, গোটেই দোকানখিনি বন্ধ হৈ যায়। এতিয়া আপোনালোকে চাওক, তাত 40খন দোকান আছিল ধৰক, 40খনৰ 40জনৰ গ্ৰহ নক্ষত্ৰ বেয়া নে? এজনতো ভাল হ'ব পাৰে। 40খন দোকান বন্ধ হৈ গ'ল, কেলে বন্ধ হ'ল? যিখন শ্বপিং মল আছিল তাৰ বাস্তুটো বেয়া আছিল। বাস্তুটো যদি বেয়া থাকে গোটেই মানুহখিনি এফেক্ট হ'ব। তাত 40খন দোকানৰ 40জনৰ ভিতৰত 20জনৰ হ'লেতো গ্ৰহ নক্ষত্ৰ ভাল চলি আছিল, কিন্তু কেলে বন্ধ হৈ গ'ল দোকানখিনি? সেইটোৱে হ'ল বাস্তু। বাস্তুটো আমি যদি ঘৰখনৰ মেনেজ কৰি ৰাখিব পাৰোঁ, তেতিয়া আমাৰ বেয়া দিনতো আমি চলি যাব পৰা হৈ থাকোঁ। মই চিম্পুল আজি যিটো উদাহৰণ দিলোঁ, আপোনাক ভাবি চাব, বহুত দোকান আপোনালোকে দেখিব যে বন্ধ হৈ গৈছে, একেলগে থকা দোকান। তেতিয়াহ'লে সেই মাৰ্কেটখনৰ বাস্তুটো বেয়া আছিল, সেইকাৰণে চব বন্ধ হৈ যায়। আজি এইটোৱে বুজালো যে এষ্ট্ৰলজি আৰু বাস্তু কি বস্তু। উত্তৰ দক্ষিণত টয়লেট আৰু বেচিন আছে, তাত মেৰুন কালাৰ ভালনে? উত্তৰ দিশত টয়লেট থাকিলে মানুহৰ ঘৰত প্ৰব্লেম হোৱা দেখা যায়। যেনেকৈ উত্তৰ দিশটো আমাৰ ঘৰৰ অপৰচুনিটিছ, আমাৰ ঘৰলৈ আহিবলগীয়া যিখিনি ভাল চাকৰি হওক, ব্যৱসায়ত উন্নতি হওক, গ্ৰাহক এখন দোকানৰ উত্তৰ দিশৰ পৰা আহে। উত্তৰ দিশটো আমাৰ কুবেৰৰ দিশ। তাত আপোনালোকৰ এটা লাগি আছে টয়লেট। টয়লেট চিট মানে ডিছপ'জেল এক্টিভিটি, আমি বেয়া বস্তুখিনি ডিছপ'জ অফ কৰোঁ। চ' উত্তৰ দিশৰ গুণখিনি ঘৰলৈ আহিব নিদিয়ে। আৰু লগতে টয়লেটৰ কালাৰটো হ'ল ৰঙা। ৰঙা ৰঙা অৰ্থাৎ ৰঙা কালাৰটো আমি জুই, অগ্নিৰ লগত ৰিপ্ৰেজেণ্ট কৰোঁ। অগ্নি থাকিলেও বেয়া। আৰু সদায় মন কৰিবা, আমাৰ টয়লেট চিট আৰু বেচিন পৰাপক্ষত ৰঙা মেৰুন কালাৰ লগাব নালাগে, কাৰণ ৰঙাটো হ'ল আমাৰ মংগলৰ ৰং, হনুমানৰ ৰং। আমি ৰঙা ৰঙত বহি আমি মল মূত্ৰ আমি হেৰি কৰিব নালাগে। সেইকাৰণে ৰঙা যদি আছে আপোনালোকৰ ঘৰত, যদি ভাবিছে যে চেঞ্জ কৰি বগা লগাব। বগাটো এটা নিউট্ৰেল কালাৰ লগাব লাগে। আৰু উত্তৰ দিশত আমাৰ টয়লেট থাকিলে বেয়া, বেচিন পাৰিব। টয়লেটৰ ৰেমিডিটো হ'ল আপোনালোকে চাৰিওফালে এটা ব্লু টেপ বা ব্লু কালাৰ কৰি বাউণ্ডেৰী বনাই দিব। পশ্চিমমুখী ঘৰত কোনফালে বাথৰুম বনাব লাগে? পশ্চিমমুখী ঘৰত বাথৰুম হ'বলগীয়া এটা দিশ আছে, সেইটো হ'ল পশ্চিমমুখী, উত্তৰ পশ্চিম। কিন্তু উত্তৰ পশ্চিম হ'লে সেই ঘৰখনৰ একদম সোমাই বাথৰুমটো দেখিব। হয়, আপোনালোকে উত্তৰ পশ্চিমত বনাব নোৱাৰিব,
এটা দিশ আছে, আপোনালোকে খালি দিশটো সঠিককৈ নিৰ্ণয় কৰি ল'ব। সেইটো হ'ল পূব আৰু দক্ষিণ পূব। পূব আৰু দক্ষিণ পূবৰ মাজৰ এটা অংশ আছে, তাত ইষ্ট চাউথ ইষ্ট, পূব দক্ষিণ পূব। তাত আমি এটা টয়লেট বনাব পাৰোঁ। সেই জেগাটো আমাৰ এনজাইটি চাৰ্নিঙৰ জোন। তাত আমি এটা যদি টয়লেট বনাওঁ, আমাৰ ঘৰত একো প্ৰব্লেম হোৱা দেখা নাযায়। খালি বনাওঁতে নিৰ্ণয় কৰি ল'ব যে পূবতো যেন পৰা নাই, দক্ষিণ পূবতো পৰা নাই। বনাওঁতে ভালকৈ বনাব, যিটো চাই চিতি। পশ্চিমমুখী ঘৰ ভালনে? পশ্চিমমুখী ঘৰ চবচে ভাল ঘৰ। সকলো দিশৰ ঘৰে ভাল লাগে। পশ্চিম দিশৰ ঘৰৰ যদি সঠিক W4 বুলি এটা জেগা আছে, য'ত আমাৰ এখন গেট হ'ব লাগে পশ্চিমৰ মাজত, ঘৰটোৰ মাজত নহয়। পশ্চিম দিশৰ মাজৰ যিখন গেট, সেই গেটখনে ঘৰলৈ সকল লাভ, গেইনছ এণ্ড প্ৰফিট আনে। চ' পশ্চিমমুখী ঘৰৰ পশ্চিমৰ ঘৰটোৰ মাজত গেটখন বা দৰ্জাখন নবনাব। নিৰ্ণয় কৰি ল'ব কম্পাছডালৈ যে পশ্চিম দিশটো ক'ত আমাৰ আছে, কাটাডাল কোনখিনিত গৈ শেষ হৈ যায় পশ্চিম দিশত, তাত এখন দৰ্জা বনাওক আৰু শান্তিত থাকক। গাড়ী গেৰেজৰ ৰং আপোনালোকৰ কোন দিশত আছে? যদি উত্তৰ দিশত আছে, আপোনালোকে নীলা সেউজীয়া দিব পাৰে। পূব দিশত থাকিলে আপুনি হালধীয়া দিব পাৰে। দক্ষিণ দিশত থাকিলে হালধীয়া বগা দিব পাৰে। পশ্চিম দিশত থাকিলে হালধীয়া গ্ৰে আৰু বগা দিব পাৰে। ঘৰৰ আগফালে ষ্টেয়াৰকেছৰ সংখ্যা কিমান হ'ব লাগে? ষ্টেয়াৰকেছৰ সংখ্যা সদায় বিজুৰীয়া হ'ব লাগে। 3টা, 5টা, 11টা, 7টা তেনেকুৱা হ'ব লাগে। আমাৰ মাটিখিনি দক্ষিণ পূব কোণত ঘৰৰ মেইন গেটখন হ'ব, গতিকে গেটখনত কি ৰং দিলে ভাল হ'ব? দক্ষিণ পূবৰ গেটখন আপোনালোকে মেৰুণ কালাৰ, মেৰুণ, ৰঙা, মেৰুণ, গল্ডেন দিব পাৰে। অন্যতম সা সুবিধাৰ থকা খোৱাৰ নিৰ্ভৰযোগ্য কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে। আপোনাৰ পৰিয়াল, ছাত্ৰ ছাত্ৰী, বিভিন্ন কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে থকা খোৱাৰ লগতে আৰামদায়ক সা সুবিধাৰে কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে। আমাৰ ইয়াত আপোনাৰ প্ৰয়োজন অনুসৰি খাদ্য নিজে প্ৰস্তুত কৰাৰ বাবে আছে আহল বহল উন্নত মানদণ্ডৰ পাকঘৰ। গৰম দিনত শীততাপ নিয়ন্ত্ৰিত কোঠালিৰ লগতে বাজেট অনুসৰি থকা খোৱাৰ ব্যৱস্থা, লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে কিছু ৰেহাই মূল্যত কোঠালি। তেনেহলে পলম নকৰি আহক আমাৰ কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টেলৈ। আমাৰ ঠিকনা কল্যাণী হোমষ্টে, JKS মান্নাত চেউনিয়ালি, জামা মছজিদ, 80 ৰোড, যোৰহাট।